ছাৰ বাইদেউসকল মই এইটো ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকৰ যি HLB লেআউট মেপ এখন আপোনালোকে কেনেকৈ আঁকিব ঠিক আছে আপোনালোকে কি কৰিব মেইন যিটো পেজ দিছে ন সেই মেইন পেজটোত আপোনালোকে ধুনীয়াকৈ এনেকৈ বাউণ্ডেৰীবোৰ দি ল'ব ঠিক আছে এইটো নদী তাৰপিছত এইটো মেইন ৰোড হয় এইটো পুখুৰীবোৰ আছে তাৰপিছত ইয়াতে এইটো এটা নদী গৈছে ন আৰু এইটো হ'ল ৰাস্তা এইটো চাবৱে হয় চ' এইটো কেঁচা ৰাস্তাৰ কাৰণে মই এনেকুৱা কেঁচা ৰাস্তা দিছোঁ আৰু বাউণ্ডেৰীটো মই এনেকুৱা ধুনীয়াকৈ দিছোঁ আৰু কাষত যিবিলাকৰ মোৰ HLO আছে তেখেতসকলৰ এৰিয়াটো এলটটো মই ইয়াতে দেখুৱাই দিছোঁ এইটো মেইন ৰাস্তা হয় এনেকৈ আহিছে চ' এনেকুৱাকৈ আপোনালোকে এই ডাঙৰখনত ধুনীয়াকৈ বাউণ্ডেৰীটো ৰাখিব কিন্তু প্ৰথমতে ডাঙৰখনত ঘৰ আপোনালোকে নবহুৱাব ঠিক আছে কিয়তো আপোনালোকে ফাইনেল কৰিলেহে ইয়াতে ঘৰবোৰ বহাব আৰু ইয়াতে ধুনীয়াকৈ দিয়া আছে দেখিছেনে বাউণ্ডেৰীৰ কাৰণে ইয়াত ব্লক বাউণ্ডেৰী চ' মোৰ ব্লকৰ বাউণ্ডেৰীবোৰ মই এনেকৈ দিছোঁ এজ পাৰ ইয়াত দিয়াৰ ধৰণে ঠিক আছে আৰু এতিয়া নোটখিনি আপোনালোকে পঢ়ি চাব এতিয়া মই ঘৰ আৰু নন ৰেচিডেঞ্চিয়েল আৰু ৰেচিডেঞ্চিয়েল য'ত মানুহ থাকে এইটো হ'ব ৰেচিডেঞ্চিয়েল য'ত মানুহ নাথাকে কিন্তু ঘৰ বাৰী আছে এইটোত হ'ব এনেকুৱা ধৰণৰ হয়নে চ' আকৌ কেঁচা যদি ঘৰ হয় ত্ৰিভুজাকৃতিৰ হ'ব আকৌ যদি কেঁচা ঘৰটোত মানুহ চানুহ নাথাকে তেতিয়াহ'লে এনেকৈ হ'ব নন ৰেচিডেঞ্চিয়েল হ'লে ঠিক আছে তাৰপিছত পাকা ৰাস্তা হ'লে কি হ'ব চিধা দুটা মই দি চাওক পাকা ৰাস্তাটোতো এনেকুৱা আছে এইটো পকী ৰাস্তা হয় চ' তাৰপিছত আপোনালোকক দিয়া আছে কি ৰেল লাইন মোৰ HLOত নাই এটা মই চাইছিলোঁ এতিয়া মোৰ HLOত ৰেল লাইন নাই চ' মই দিয়া নাই তাৰপিছত মোৰ HLOত পুখুৰী পণ্ড আছে চ' মই পণ্ডকেইটা ইয়াতে দেখুৱাই থৈ দিছোঁ ঠিক আছে এতিয়া মই কি কৰিছোঁ এখন বেলেগ এখন বনাই লৈছোঁ মই এক্স কৰি লৈছোঁ চ' এই যে এক্স কৰিলোঁ চাওক মই ষ্টাৰ্টিং পইণ্টটো কেনেকৈ লৈছোঁ মই ষ্টাৰ্টিং পইণ্টটো মই আধা কৰিছোঁ চ' আজি ফাৰ্ষ্ট ডে গ'ল মই ফাৰ্ষ্ট ডেত এইখিনি ভিজিট কৰিছোঁ আৰু এইখিনিত মই নাম্বাৰিং কৰি গৈছোঁ একেবাৰে আৰু লগতে মেপত ভৰাই গৈছোঁ মই ষ্টাৰ্টটো ইয়াত যদি মই ইফালে উত্তৰ ধৰোঁ ইফালে হ'ব দক্ষিণ ইফালে হ'ব পশ্চিম আৰু ইফালে হ'ব পূব হয়নে চ' আমাক কি দিছে উত্তৰ আৰু পশ্চিম কোণাৰ পৰা আৰম্ভ কৰিব দিছে চ' এইটো হ'ব মোৰ উত্তৰ আৰু পশ্চিম কোণা চ' এইখিনিতে এটা কি আছে চাবৱে মানে সৰু এটা ৰাস্তা আছে চ' সেইটো ৰাস্তাটো আপোনাৰ উপপথ হয় চ' উপপথটো ইয়াতে কি দিছে চাওকচোন এইটো উপপথ দেখিছেনে এনেকুৱা ডট দিব দিছে চ' মই ইয়াতে ডট দিছোঁ আৰু এই ঘৰৰ পৰা মই কেঁচা ঘৰ আছিলে চ' তেখেতসকল থাকে যিটো ৰেচিডেঞ্চ হয় সেইকাৰণে মই বগা ত্ৰিভুজাকৃতি কৰি দিছোঁ ধুনীয়াকৈ 1 নম্বৰ দিছোঁ তাৰপিছত মই এনেকৈ ওলাই আহিম এইটো ষ্টাৰ্টিং পইণ্ট হ'ব তাৰপিছত এইটো দ্বিতীয় ঘৰ হ'ব তৃতীয় ঘৰ হ'ব এইটো মেইন ৰাস্তা মই এইটো ছাইডটো আগতে কৰি ল'ব লাগিব ঠিক আছে যদি মই এনেকৈ কৰি পেলাই বহুত ভিতৰ আছে ভেজালোৱা হৈ যাব ফুল হৈ যাব চ' মই এইটো ঘৰ দেখিছেনে এইটো ঘৰত মানে ঘৰটো আছে কিন্তু মানুহ নাই ঠিক আছে নন ৰেচিডেঞ্চ মানুহ নাথাকে তাত কিন্তু ঘৰ লেট্ৰিন বাথৰুম আছে চ' মই এনেকৈ দি ৰাখিছোঁ তাৰপিছত এইখিনিতে মানে কি আছে দুঘৰ আছে আগুৱা পিছা কৰি চ' এইঘৰ কেঁচা ঘৰ হয় এইঘৰ পকী ঘৰ হয় চ' এনেকৈ দি তেখেতৰ পৰিচয় আকৌ হাইৱে কাষতে আৰু ঘৰ আছে এনেকৈ আহি আছোঁ দেখিছেনে আহি মই কি পাইছোঁ এনেকুৱাকৈ আকৌ পকী ঘৰ কেঁচা ঘৰ এনেকৈ আহিলৈ ইয়াতে মানে বহুত বস্তি এৰিয়া আছে একো নাই আৰু ইয়াতে কিন্তু এইখিনি ৰাস্তাই নাই তাৰমানে ৰাস্তা নাই কাৰণে মই একো চিনিয়ে দিয়া নাই সৰু এটা মানে ৱালৰ কাষেৰে সৰু এটা মানুহ এজন যাব পৰাকৈ সৰু এটা ৰাস্তা আছে চ' সেই ৰাস্তাটোৰে ইফালে গৈ দুঘৰ মানুহ আছে মই যিহেতু এইঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই মই এইঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ মই এনেকৈ গৈ ফালে তেখেতক ফাৰ্ষ্ট নাম্বাৰটো দিছোঁ তাৰপিছত এখেতক দিছোঁ মই এপছতো তেনেকৈ দিম হয়তো আপোনালোকে এইটো 13 এইটো 14 দি এনেকৈ ওলাই আহিব পাৰে সেইটো আপোনালোকৰ সুবিধাৰ্থে মই 13 14টো মুচি পেলাই কৰি দিব পাৰিম বাৰু তাৰপিছত এনেকৈ ওলাই আহি ৰাস্তাটোৰে এইটো এটা আছিলে কি আপোনাৰ শ্ব'কেছৰ এখন ডাঙৰ ইণ্ডাষ্ট্ৰি টাইপ এটা দোকান আছে চ' মই এইটো ইয়াত এনেকৈ দেখুৱাই দিছোঁ তেখেতৰ বিল্ডিং এটা আছে ডাঙৰ চ' তেখেতক এটা বিল্ডিং নাম্বাৰ দি দিছোঁ তাৰপিছত ইয়াতে কাৰ ৱাছ চেণ্টাৰ এটা আছে দূৰতে ডিষ্টেঞ্চ আছে বহুত চ' ডিষ্টেঞ্চ যিহেতু আছে মই বিল্ডিং নাম্বাৰ ইয়াতে দি দিছোঁ এইটো এতিয়ালৈ মই ভেৰিফিকেশ্যন কৰা মই কিন্তু এনেকৈ আঁকিছোঁ তাৰপিছত অকণমান আৰু দূৰত ইয়াতে কি আছে ছাৰ্ভিচিং চেণ্টাৰ এটা আছে এইটো কাৰ ৱাছ হয় এইটো কিন্তু ছাৰ্ভিচিং চেণ্টাৰ হয় এইটো পকীৰ হয় ডাঙৰ হয় এৰিয়াটো বহুত গাড়ী চাড়ী পাৰ্কিং কৰাৰ সুবিধা চবখিনি আছে চ' মই এইটো বিল্ডিং নাম্বাৰ দি দিছোঁ তাৰপিছত ইফালে এটা প্ৰিমাইচেছত 3 ঘৰ মানুহ আছে তাৰমানে 3টা ভাই ককাই আছে কিন্তু তেখেতসকলৰ মানে এণ্ট্ৰি গেটটো এটাই হয় ঠিক আছে এণ্ট্ৰিৰ যিটো গেট এটাই হয় আৰু লেট্ৰিন বাথৰুমটো কমন ইউজ কৰে কিটচেন কিন্তু তেখেতসকলৰ 3টা চ' মই তেখেতসকলৰ যিহেতু 3টা কিটচেন সেইকাৰণে মই এটা বিল্ডিঙে দি ৰাখিছোঁ এইটো মই সুধি ল'ম পিছত চ' এটা বিল্ডিং ৰাখি দি কিন্তু এইটো বাউণ্ডেৰী ৱালবিলাক চব বাকীবিলাক চব একে মানে ঘৰো তেখেতৰ ওচৰা পাজৰকৈ 3টা একে আছে চ' মই এনেকৈ দিছোঁ তাৰপিছত এইখিনিত মানে তেখেতে ভাড়া থাকে চ' ভাড়া ৰুম এটা আছে ডাঙৰ আহল বহলকৈ
তো মই ইয়াতে নাম্বাৰ দি দিছোঁ বিল্ডিং নাম্বাৰ তাৰপিছত এনেকৈ সেই পুখুৰী তিনিটা আছে তাৰপিছত ইয়াতে 3 ঘৰ মানুহ আছে 3 ঘৰ কেঁচা ঘৰ হয় কেঁচা ঘৰ দিছে এটা অন শ্বপ এটা আছে চ' অন শ্বপত মানুহ থকা মেলা কৰি ৰেচিডেঞ্চ টাইপ থাকে ইয়াতে বনোৱাবোৰ থাকে চ' ইয়াতে মই বিল্ডিং নাম্বাৰ দি দিছোঁ আৰু ইয়াতে ইণ্ডিয়ান অইল এটা আছে ইয়াতো ঘৰবাৰী যিটো আছে চ' এইটো মই বিল্ডিং নাম্বাৰটো দি দিছোঁ আৰু ইয়াতে 5খন দোকান আছে চ' এই 5খন দোকানৰ এটাই বিল্ডিং হয় চ' এটাই অ'নাৰ হয় কিন্তু বেলেগ বেলেগ ভাড়া থাকে চেঞ্চাছ হাউচ বেলেগ বেলেগ পৰিব চ' মই ইয়াতে এনেকৈ দি দিছোঁ 25 নম্বৰ তাৰপিছত এই দুঘৰ থাকে মানুহ আছে চ' এইঘৰৰ পৰা এইঘৰ 25 26 27 দি দিলোঁ তাৰপিছত এনেকৈ ওলাই আহি এনেকৈ দি দিলোঁ চ' ইয়ালৈকে মই আজি কৰিছোঁ তাৰপিছত এইখিনিতো বহুত মানুহ আছে এইখিনি মই কেনেকুৱাকৈ কৰিছোঁ মেপখন আঁকিছোঁ এইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আপোনালোকে ইয়াত থকা ইনষ্ট্ৰাকশ্যনবোৰ ফ'ল' কৰিব এইখিনি ভালদৰে পৰিচাৰি পেলাই আপোনালোকে ইয়াতে বহুৱাব লাগিব এইখিনি টেম্পল আছে মই দেখিছোঁ তাৰপিছত ইফালেও টেম্পল আছে তাৰপিছত ইয়াতে এটা মছজিদ আছে চব মছজিদটো মই পিছত দি দিম যিহেতু মই ইফালৰ পৰা গৈ আছোঁ এইখিনি আজি মই এইখিনিলৈকে কৰিছোঁ কিন্তু মই গোটেই বাউণ্ডেৰীটো আজি ভিজিট কৰিছোঁ ঠিক আছে ইয়াত দেখিছেনে চব বাউণ্ডেৰীটো মই ভিজিট কৰিছোঁ কিন্তু মই গোটেইখিনি ঘৰ যিহেতু কভাৰ কৰিব এদিনতে নোৱাৰি চ' মই এনেকুৱাকৈ ধুনীয়াকৈ এইখিনি আজিৰ ভিতৰত কি কৰিছোঁ ইয়ালৈকে মই মানুহ ঘূৰিছোঁ তাৰপিছত কালি মই এইখিনি ঘূৰিম তাৰপিছত পৰহি 3 দিনৰ ভিতৰত যিটো মেপৰ কমপ্লিট পৰহিৰ ভিতৰত মই এইখিনি শেষ কৰিবলৈ চেষ্টা কৰিম চ' মই এনেকৈ মোৰ কামখিনি ষ্টাৰ্ট কৰিছোঁ আপোনালোকে কেনেকুৱাকৈ ষ্টাৰ্ট কৰিছে মোক জনাব এইখিনি মই কমপ্লিট মেপখনো ইয়াতে আঁকি দিছোঁ 2-3টা পেজ আপোনালোকে আঁকি ল'ব কাৰণ পটকৈ লাগি গ'লে আপোনালোকে কি কৰিব চ' এনেকৈ ধুনীয়াকৈ 2-3টা পেজ আপোনালোকে যিমান পাৰে আঁকি ল'ব মই বহুতকেইটা আঁকিছোঁ এইটো এটা আঁকিছোঁ আৰু আছে মোৰ আঁকি থৈ দিয়া চ' এটা ড্ৰ কৰি থৈ দিয়া এইটো এটা দেখিছেনে ইয়াতো মই এটা ট্ৰাই কৰি থৈ দিছোঁ চ' আপোনালোকে এনেকৈ ধুনীয়াকৈ কিমানখিনি আগবাঢ়িছে মোক কমেণ্ট বক্সত জনাই দিব